নিজৰ ঘৰ বুলি ক'লে নিজৰে ঘৰ, সেইখনততো উভতি যাবই লাগিব। আৰু সেই দিনটো ঘূৰি আহিল আৰু পাপাই অলপ আগতে বেবীক লৈ লৈছিল গাড়ীৰ পৰা অলপ টাইম দেখাবলৈ। মোক টাটা দিছে, যোৱাগৈ তুমি, মই ককাৰ লগতে থাকিম। তো টাটা দি তেনেকৈ আছে। তো বেয়া লাগিছে যোৱা সময়ত। এইবাৰ কিন্তু অনুভৱটো বেলেগ, বহুতেই বেলেগ লাগিছে। কিয় লাগিছে ক'ব নোৱাৰোঁ। ইমানো বেছি থকা নাই, এসপ্তাহমানহে থাকিছোঁ, তথাপিও বহুত বেয়া লাগিছে। গাড়ীত মোৰ চকু পানী ওলাই গৈছে। ভাইটিয়ে মোক ধেমালি কৰি আছিল। তথাপিও আপোনালোকৰ এনেকুৱা হয় নেকি যে বহুত দিন নাথাকিলেও কেতিয়াবা কম দিনত চকু পানী ওলাই আহে? আহি লগে আকৌ চোচা লৈ এফালে গাঁৱতে সকাম আছিল, নগ'লেও নহয়। আৰু মোৰ কাৰণে দুগৰাকী ৰখীয়া হৈছে, তেওঁলোকক ধন্যবাদ, যিহেতুকে অকলে গৈ আছিলোঁ। আৰু সকাম ঘৰত ল'ৰাক লৈ এনেকৈ প্ৰথমবাৰ বহিছোঁ অকলে। আৰু মোক উৎপাত কৰি আছে। আমাৰ দেৱশ্ৰী, আমাৰ ঘৰৰ ওচৰতে হয়। আৰু ইফালে আমাৰ গোসাঁই পিতাইটোক ধুনীয়াকৈ ভাত দি দিছে, নিজে খাই আছে, পেলাইছে গোটেই মোৰ